Hey guys, Indian Institute of Technology Guwahatiৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে গভৰ্ণমেণ্ট ছেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব, তেতিয়াহ'লে আপুনি এইটো ভিডিঅ' কমপ্লিট চেক কৰিব পাৰিব। কাৰণ এইটো ভিডিঅ'ত মই প্ৰভাইড কৰিম যিটো ৰিকুৱাৰমেণ্ট আহিছে, ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি, লগতে ভেকেঞ্চি ডিটেইলছখিনি আৰু ভেকেঞ্চিখিনিত আপুনি এপ্লাই কৰোঁতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব, চেলাৰী কিমান ৰিচিভ কৰিব, সিলেকশন প্ৰসেস কেনেকৈ হ'ব, তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। লগতে এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জবলা ডেস্কৰ পৰা ৰেছপন্স পাব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Hey guys, IIT Guwahati requirement 2026 কাৰণে notification আহিছে আৰু তাৰে complete details মই আপোনাক এই ভিডিঅ'ত provide কৰিম। এতিয়া চাই লওক যিটো requirement আহিছে ফাৰ্ষ্টত তাৰে যিটো overview আছে overviewখিনি চাই লওক। Organization Indian Institute of Technology Guwahatiৰ পৰা আহিছে notificationটো। Post name দিয়া আছে আপুনি apply কৰিব পাৰিব junior assistant postত। Total vacancy দিয়া আছে আপুনি apply কৰিব পাৰিব 17 postত আৰু job locationটো দিয়া আছে গুৱাহাটী আসামত আপোনাৰ হ'ব job locationটো। এপ্লিকেশ্যন যিটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। জব টাইপ যিটো হয় এইটো চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব। এতিয়া পোষ্ট ডিটেইলছখিনি চাই লওক। য'ত আপোনাৰ পোষ্ট নেমটো দি আছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। নাম্বাৰ অফ পোষ্ট দি আছে 17 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপুনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ডিচিপ্লিনৰ পৰা হ'ব পাৰে আপুনি, তেতিয়াহ'লে আপুনি এইটো ভেকেঞ্চিৰ কাৰণে আপুনি ইলিজিবল হ'ব। লগতে আপোনাৰ থাকিব লাগিব বেচিক নলেজ যিটো কম্পিউটাৰ এপ্লিকেশ্যন অব্লিক দি আছে, নাইবা যদি আপোনাৰ অফিচ অট'মেশ্যন যিটো থাকে ইজ মেণ্ডেটৰী আপুনি এইটো জনা থকা হ'ব লাগিব। নেক্সট আপুনি ফ'ল' কৰিব লাগিব এজ লিমিট, যিটো আপোনাৰ এজ লিমিটটো কেলকুলেশ্যন কৰিব যিটো এপ্লাইৰ লাষ্ট ডেট দি আছে এইটো হিচাপত। মেক্সিমাম যিটো এজ লিমিট দি আছে 27 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেণ্ট যিটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত আপুনি ৰিচিভ কৰিব। এতিয়া চাই লওক চেলাৰী অব্লিক পে স্কেল দি আছে যিটো পে লেভেল এইটো 3 হ'ব আৰু চেলাৰী আপুনি 21,700 পৰা লৈ কিনে 69,100 আপুনি পাৰ মান্থ ৰিচিভ কৰিব। লগত আপোনাৰ প্লাছ হ'ব DA, HRA এণ্ড আদাৰ যিখিনি এলাউন্সেছ আছে এজ পাৰ দা চেন্ট্ৰেল গভৰ্ণমেণ্ট যিটো ৰুলছ আছে এইটো হিচাপত আপুনি ৰিচিভ কৰিব। এতিয়া চাই লওক চিলেকশ্যন প্ৰচেছখিনি। তো চিলেকশ্যন প্ৰচেছত ফাৰ্ষ্টত আপুনি ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ স্কিল টেষ্ট হ'ব ইফ এপ্লিকেবল। নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইখিনি প্ৰচেছত আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ কমপ্লিট কৰা হ'ব। নেক্সট চাই লওক আপুনি এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্টখিনি কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনেৰেল বা OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি পে'মেণ্ট কৰিব লাগিব 500। যদি আপুনি SC, ST বা ওমেন বা PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। এতিয়া চাই লওক ইম্পৰ্টেণ্ট ডেটছখিনি। অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছে 13 ডিচেম্বৰ 2025 পৰা আৰু লাষ্ট আপুনি অনলাইনত এপ্লিকেশ্যনটো 13 জানুৱাৰী 2026 লৈ কিনে এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাই কৰিবলৈ আপুনি কিছুমান ষ্টেপ ফ'ল' কৰিব লাগিব। ফাৰ্ষ্টত আপুনি অফিচিয়েল যিটো ৱেবছাইট আছে তাতে ভিজিট কৰিব। নেক্সট আপুনি ৰিকুৱাৰমেণ্ট ছেকশ্যনত অব্লিক কেৰিয়াৰ ছেকশ্যনত ভিজিট কৰিব আৰু তাতে লেটেষ্ট যিটো ৰিকুৱাৰমেণ্ট আহিছে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে তাতে আপুনি ক্লিক কৰিব আৰু যদি আপুনি ফাৰ্ষ্ট টাইম ভিজিট কৰি আছে তাতে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনখিনি কমপ্লিট কৰিব। নেক্সট আপুনি লগ ইন কৰিব লাগিব আৰু পাৰ্চনেল ডিটেইলছ লগতে আপোনাৰ এডুকেশ্যনেল ডিটেইলছখিনি আপুনি তাতে ফিল আপ কৰিব। নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি। নেক্সট আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব যিটো পে'মেণ্ট কেটেগৰী ৱাইজ দিয়া আছে ইফ এপ্লিকেবল আপুনি এইখিনি পে'মেণ্ট কৰি দিব। নেক্সট আপোনাৰ এপ্লিকেশ্যনটো আপুনি ছাবমিট কৰিব লাগিব। এজ এ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট লগতে যদি আপুনি পে'মেণ্ট কৰিছে পে'মেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট কৰি ৰাখি দিব এজ এ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে। এতিয়া চাই লওক ইম্পৰ্টেণ্ট যিখিনি লিংক আছে মই আপোনাক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জবলা ডেস্কৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।